নমস্কাৰ টাইমেটৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো। সমাগত 2021 চনৰ বিধানসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ দিন যিমানেই চপু চাপিছে সিমানেই ৰাজনৈতিক নেতাসমূহৰ ব্যস্ততা বাঢ়িছে নিৰ্বাচনৰ সমষ্টি কোন প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। এইবাৰ জনপ্ৰিয়তা অনুসৰিহে আসন এৰি দিব এজিপিক। আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ এটা মন্তব্য শুনাব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 বৰ্ষৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বিজেপিয়ে কিহৰ আধাৰত এজিপিক আসন দিব সেই সন্দৰ্ভত ইতিমধ্যে মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জনপ্ৰিয়তাৰ অনুসৰিহে আসন পাব এজিপিয়ে। যিমান জনপ্ৰিয়তা সিমানেই আসন এজিপিৰ। বিজেপিয়ে কিহৰ আধাৰত আসন দিব সেই সন্দৰ্ভত ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 নিৰ্বাচনত সকলো সলনি হ'ব। আঞ্চলিক দলক গ্ৰাস নকৰে বিজেপিয়ে। আঞ্চলিক দলক এখন ডাঙৰ মঞ্চহে দিব বিজেপিয়ে। আৰু এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ দিব বিচাৰিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আমি এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো। কিন্তু অসমত স্যাৰ এজিপিটো আপোনালোকেতো এজিপিয়ে কিমান এখন দিব? এটা এজিপিৰ যিমান জনপ্ৰিয়তা আছে সিমান এখন এজিপিয়ে পাব। এটা এজিপিৰ কিমান জনপ্ৰিয়তা আছে এইখিনিতো আমি সাংবাদিকৰ পেপাৰত লিখা কথা বতৰাৰ পৰাই জাজ কৰিম। আপোনালোকে যদি কয় যে আজি এজিপিৰ জনপ্ৰিয়তা 50খন আসনৰ আছে, আমি 50খন আসনৰ ফালে যাব লাগিব। যদি আপোনালোকেও কয় যে নহয় এজিপিৰ ইয়াত আপোনালোকে এই দুমাহ পেপাৰ পত্ৰত যি লিখিব আমিতো সেইবিলাকৰ ওপৰতে এনালাইচিছ কৰিম কাৰ কিমান জোৰ আছে। 16ত BPF এজিপি আমি আছিলোঁ, 21ত পটভূমিটো পৰিৱৰ্তন হ'ব, কিন্তু এজিপি দলৰ লগত আমাৰ নিৰ্বাচনী মিত্ৰতা পঞ্চায়তত নাছিলে। পুনৰ আমি একেলগে আহিলোঁ, লোকসভাত মিত্ৰতা হ'ল আৰু বিধানসভাত এই মিত্ৰতা অব্যাহত ৰখাৰ আমি পোষকতা কৰোঁ। বাকী ডিটেইলছবিলাক হৈ থাকিব। কথাটো হ'ল যে মানুহৰ আইডিঅলজিবিলাক চেঞ্জ হয়। এতিয়া আমাৰ গোটেই পৰিকল্পনাটো হ'ল যে এখন মঞ্চত ট্ৰাইবেল সংগঠন, আঞ্চলিক সংগঠন, ৰাষ্ট্ৰবাদী সকলো আহিব লাগে যাতে 35% আগ্ৰাসনৰ বিৰুদ্ধে আমি যুঁজিব পাৰোঁ। গতিকে সেইটোক আপুনি গ্ৰাস কৰা বুলিও ক'ব পাৰে, পজিটিভলি ক'ব পাৰে যে বিজেপিয়ে এখন ডাঙৰ মঞ্চ দিছে সকলোৰে বাবে, য'ত সকলো মানুহ আজি উৎসাহেৰে আহিছে। কাকোতো কোনেও গ্ৰাস কৰিব নোৱাৰে পলিটিক্সত মানুহ স্বইচ্ছাহে আহিব পাৰে। গতিকে আজি যদি BTCৰ ৰাইজ আমাৰ লগত আহিছে সেইটো গ্ৰাস কৰা নুবুজায়, সেইটো বুজাব যে বিজেপিৰ প্ৰতি ৰাইজৰ ক্ৰমবৰ্ধমান সমৰ্থন। আৰু এই মুহূৰ্তত আমি সেই হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্যটো শুনালো টাইমেটৰ দৰ্শকসকলক। আচলতে 2021 বৰ্ষৰ যি নিৰ্বাচন সেই নিৰ্বাচন সন্দৰ্ভত এটা স্পৰ্শকাতৰ মন্তব্য ইতিমধ্যে আগবঢ়াইছে আৰু এজিপি যিহেতু মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি থকা হৈছে আৰু এটা কথা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে বিজেপিয়ে এখন ডাঙৰ মঞ্চ দিছে এজিপিক। এই বিষয়টো ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে প্ৰকাশ পাইছে। এই মুহূৰ্তত সেই ডাঙৰ খবৰটো দিছোঁ যে 2021 বৰ্ষৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আঞ্চলিক দলক এখন ডাঙৰ মঞ্চহে দিছে বুলি এটা তাৎপৰ্যমূলক মন্তব্য আগবঢ়াইছে আৰু জনপ্ৰিয়তা অনুসৰিহে এইবাৰ আসন আগবঢ়াব এজিপিক। যিমান জনপ্ৰিয়তা সিমানেই আসন আগবঢ়াব এজিপিৰ। বিজেপিয়ে কিহৰ আধাৰত এজিপিক এইবাৰ আসন এৰি দিব সেই সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ কেইবাটাও মন্তব্য আগবঢ়াইছে আৰু 21 নিৰ্বাচনত সকলো সলনি হ'ব বুলিও তেখেতে মন্তব্য কৰিছে আৰু আঞ্চলিক দলক গ্ৰাস নকৰে বিজেপিয়ে। কিন্তু অসমত স্যাৰ এজিপিটো আপোনালোকেতো এজিপিয়ে কিমান এখন দিব? এতিয়া এজিপিৰ যিমান জনপ্ৰিয়তা আছে সিমান এখন এজিপিয়ে পাব। এতিয়া এজিপিৰ কিমান জনপ্ৰিয়তা আছে এইখিনিতো আমি সাংবাদিকৰ পেপাৰত লিখা কথা বতৰাৰ পৰাই জাজ কৰিম। আপোনালোকে যদি কয় যে আজি এজিপিৰ জনপ্ৰিয়তা 50খন আসনৰ আছে, আমি 50খন আসনৰ ফালে যাব লাগিব। যদি আপোনালোকেও কয় যে নহয় এজিপিৰ ইয়াত আপোনালোকে এই দুমাহ পেপাৰ পত্ৰত যি লিখিব আমিতো সেইবিলাকৰ ওপৰতে এনালাইচিছ কৰিম কাৰ কিমান জোৰ আছে।
শ্বেয়াৰিংটো টোটেল চেঞ্জ হ'ব মানে 16তকে 16ত BPF AGP আমি আছিলোঁ 21ত পটভূমিটো পৰিৱৰ্তন হ'ব কিন্তু AGP দলৰ লগত আমাৰ নিৰ্বাচনী মিত্ৰতা পঞ্চায়তত নাছিলে পুনৰ আমি একেলগে আহিলোঁ লোকসভাত মিত্ৰতা হ'ল আৰু বিধানসভাত এই মিত্ৰতা অব্যাহত ৰখাৰ আমি পোষকতা কৰোঁ বাকী ডিটেইলছবিলাক হৈ থাকিব কথাটো হ'ল যে মানুহৰ আইডিঅলজিবিলাক চেঞ্জ হয় এতিয়া আমাৰ গোটেই পৰিকল্পনাটো হ'ল যে এখন মঞ্চত ট্ৰাইবেল সংগঠন আঞ্চলিক সংগঠন ৰাষ্ট্ৰবাদী সকলো আহিব লাগে যাতে 35% আগ্ৰাসনৰ বিৰুদ্ধে আমি যুঁজিব পাৰোঁ গতিকে সেইটোক আপুনি গ্ৰাস কৰা বুলিও ক'ব পাৰে পজিটিভলি ক'ব পাৰে যে বিজেপিয়ে এখন ডাঙৰ মঞ্চ দিছে সকলোৰে বাবে য'ত সকলো মানুহ আজি উৎসাহেৰে আহিছে কাকোতো কোনেও গ্ৰাস কৰিব নোৱাৰে পলিটিক্সত মানুহ স্ব ইচ্ছাহে আহিব পাৰে গতিকে আজি যদি BTCৰ ৰাইজ আমাৰ লগত আহিছে সেইটো গ্ৰাস কৰা নুবুজায় সেইটো বুজাব যে বিজেপিৰ প্ৰতি ৰাইজৰ ক্ৰমবৰ্ধমান সমৰ্থন কিন্তু অসমত ছাৰ AGP টো আপোনালোকেতো AGP কিমান